বাক্সাৰ ঘোৰামাৰা হাহকাটাত জল জীৱন মিছন আঁচনিত ব্যাপক অনিয়ম। ঘৰে ঘৰে নল, ঘৰে ঘৰে জল এই শ্লোগানেৰে প্ৰধানমন্ত্ৰী নেতৃত্বত সমগ্ৰ দেশতে আৰম্ভ হৈছিল জল জীৱন মিছন আঁচনি। সমান্তৰালভাৱে ৰাজ্যৰ চুকে কোণে তীব্ৰ গতিত চলিল এই আঁচনিৰ কাম। ৰাজ্যৰ প্ৰায় প্ৰতি ঘৰ লোকৰ চোতালে চোতালে জল জীৱন আঁচনিৰ নল স্থাপন কৰা হৈছে বুলি ভাষণত উল্লেখ কৰিলে মন্ত্ৰী বিধায়কে। পিছে প্ৰকৃতাৰ্থত কিমান ফলপ্ৰসূ হৈছে এই আঁচনিখন সেয়া আমি পুনৰ দেখুৱাম আমাৰ এই প্ৰতিবেদনত। এইবাৰৰ স্থান বাক্সাৰ ঘোৰামাৰা হাহকাটা। হেৰিটো আজি 2-3 বছৰ হ'ল বনোৱা হৈ গ'ল। গোটেই বনোৱা হৈ গ'লে কি হ'ব এনেই বনাই থোৱাই হৈ আছে আৰু ৰাস্তাৰ কাষে কাষে পদূলিৰ মুখে মুখে নালা নিচি সঁচা, কিন্তু পানী হ'লে দিব পৰা নাই। বাক্সা জিলাৰ হাহকাটাত প্ৰশাসনত পৰিণত হৈছে জল জীৱন মিছন। 2018-19 মানে কাম হৈছিল, হোৱাৰ পাছত কামো হৈ গ'ল, কিছুমান কাম হৈ গ'ল, হৈ যোৱাৰ পিছত কিন্তু পানীৰ সুবিধাটো এতিয়াও কৰিব পৰা নাই। আজি 2025-26 পালাকে, কিন্তু আমি এতিয়ালৈ পানী বনাই অহাই ফুটে পাইপ কেতিয়াবা পানী কৰি ট্ৰাই কৰি চালি অহাদি পানী ওলায়, তহাদি পানী ওলায়, অহাই ফুটে যিটো ঠিকাদাৰক মানে দিছি পাইপ ফুটাৰ কাম, সি কোনোদিন কাম কৰি পাইছিল না নাই যোৱা নাজানো। আৰু সেই ঠিকাদাৰে জলসিঞ্চন হেৰি বিভাগৰ হেমাহিত এনেকুৱা হৈছে না কি নাজানো আৰু এইখিনি আৰু চৰকাৰে তদন্ত কৰিব লাগে। বাক্সা সংমণ্ডল আৰু মুছলপুৰ উপ সংমণ্ডল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত ঘোৰামাৰা হাহকাটাত জল জীৱন মিছন আঁচনিৰ ৰূপায়ণত ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপিত হৈছে। জল জীৱন মিছন আঁচনিৰ নল আছে কিন্তু নাই বিশুদ্ধ জল। ঘোৰামাৰা হাহকাটা অঞ্চলৰ পৰিয়ালে বিশুদ্ধ খোৱা পানীৰ নামত হাহাকাৰ কৰিবলগীয়া হৈছে। যিটো ঠিকাদাৰক মানে দিছি পাইপ ফুটাৰ কাম, সি কোনোদিন কাম কৰি পাইছিল না নাই যোৱা নাজানো। আৰু সেই ঠিকাদাৰে জলসিঞ্চন হেৰি বিভাগৰ হেমাহিত এনেকুৱা হৈছে না কি নাজানো আৰু এইখিনি আৰু চৰকাৰে তদন্ত কৰিব লাগে। অভিযোগ মতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া আৰু ঠিকাদাৰৰ চূড়ান্ত দায়িত্ব জ্ঞানহীনতাৰ বাবে বৃহত্তৰ ঘোৰামাৰা হাহকাটা অঞ্চলৰ বহুকেইখন গাঁৱৰ গয়া লোক বিশুদ্ধ খোৱা পানী বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে। স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি প্ৰায় 5 বছৰ পূৰ্বে অঞ্চলটোৰ জনসাধাৰণক উপকৃত কৰিবৰ কাৰণে জনস্বাস্থ্য কাৰিকৰী বিভাগে পানী যোগান আঁচনি নিৰ্মাণ কৰিছিল যদিও দায়িত্ব লাভ কৰা ঠিকাদাৰৰ হেমাহিৰ কাৰণে আঁচনিখন বুমেৰাঙত পৰিণত হ'ল। সেয়ে এতিয়া স্থানীয় লোকসকলে বিশুদ্ধ খোৱা পানী অতি শীঘ্ৰেই খাব পোৱাৰ ব্যৱস্থা কৰি দিবলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া আৰু চৰকাৰলৈ আহ্বান জনায়। ঘোৰামাৰা বুলি কয়, গতিকে এইখিনি অঞ্চলত আমি পানীয়ে পোৱা নাই আজি 2-3 বছৰে ধৰি। গতিকে এনে দেখাত পানী হেৰিটো মানে সম্পূৰ্ণ হৈয়ে গৈছে। গতিকে আমি ৰাইজে বহুত হেৰি কৰি আছোঁ, পানী আজি 2-3 বছৰ আমি পোৱা নাই যিহেতু, গতিকে মানে চৰকাৰে হওক বা আমাৰ জলসিঞ্চনৰ পৰাই হওক বা ঠিকাদাৰে হওক, গতিকে আমি পানীটো অতি সোনকালে পালে আমি মানে ভাল পালোঁ হয়, নহ'লে বৰ অসুবিধাত পৰি আছোঁ। আৰু বাৰিষা হ'লে আমাৰ বৰ অসুবিধা হয়, বানপানী হয় ইয়াত এইখিনি ঠাইত। এনে দেখাত কিন্তু এনে স্বদিশায়ন কৰি মানে সম্পূৰ্ণ হৈ আছে, কিন্তু কামত হ'লে একো অহা নাই। কাৰণটো কি আমি বুজিবই পৰা নাই, হয় যদি হওক নহয় যদি নাই আৰু।